যাব লাগে স্কুল আমার বহুত অসুবিধা হয়েছে মামা আমাকে এটা দলং লাগে আমাকে এটা দলং লাগে ঘৰ ক'ত তোমাৰ? শিয়ালকাঠি শিয়ালকাঠি। উম। কোন স্কুলত পঢ়া? মিছামুখ পানী মেমি স্কুল স্কুল যাওঁতে কেনেকৈ যোৱা? এইটো বাছ দলং যাওঁ ভয় নালাগে নে যাওঁতে? লাগে ভয় কেইদিনতো পৰি গৈছে ল'ৰা ছোৱালী কেইটা ইয়াৰ পৰা তোমালোকে স্কুলখন কি কলঙত সিপাই আছে অ তোমালোকৰ ঘৰ এই পায় অ সকলোৰে অ আৰু ইয়াৰ পৰা দলং কিমান দূৰ আছে? দূৰ আছে কিমান দূৰ হ'ব? হ'ব মানে এই কলবস্তিৰ ওচৰত আছে কলবস্তিত আছে। অ সেইফালে গ'লে স্কুললৈ সময় নহয় নেকি? অ কি বিচাৰা তোমালোকে কি বিচাৰা যিহেতু আমাক এটা দলং বনাই দিব এইটোৱে আমি বিচাৰি আছো আমাৰ স্কুল পঢ়া ভাল হয় আৰু আমাৰ এইটোৱে ইচ্ছা যিটো নেকি আমি দেখিবলৈ পাই আছোঁ যে অসম চৰকাৰে উন্নয়ন বহুত কৰিছে কিন্তু যিখিনি ঠাইত উন্নয়ন কৰিব লাগিছিলে আমি সেইখিনি ঠাইত আজিলৈকে দেখিব পোৱা নাই আৰু আজি আপোনালোকে সকলোৱে সংবাদ মাধ্যমৰ দ্বাৰা মই সকলোকে দেখাব বিচাৰি আছোঁ যে এই যে দুটা বাঁহ বান্ধা আছে ইয়াতে সেইটো বাঁহৰ দলঙেদি সদায় অহা যোৱা 50টাৰো অধিক ল'ৰা ছোৱালী বা আমাৰ পথচাৰী যিসকল আছে সেইটোতে অহা যোৱা কৰে কিন্তু আমি বহুতবাৰ দেখিবলৈ পাইছোঁ যে এইটো কলংগত এই কলংগত তেনেকুৱা বহুত মৃতদেহ আমি উদ্ধাৰ কৰিব সক্ষম হৈছিলোঁ প্ৰশাসনৰ দ্বাৰা লগতে ইয়াতে যিখিনি ল'ৰা ছোৱালী সদায় 50টাৰো অধিক অহা যোৱা কৰে তাৰ ভিতৰত যদি কোনোবা এটা ষ্টুডেণ্ট বা ছাত্ৰ তেওঁলোকে যদি ইয়াতে পৰি কিবা মৃত্যুবৰণ হ'বলগীয়া হয় তো তাৰ দায়িত্ব কোনে ল'ব আৰু যিসকল প্ৰতিনিধি জনপ্ৰতিনিধি আছে তেওঁলোকৰ আজিলৈকে এইখিনি ঠাই আজি তেওঁলোকৰ চকু নপৰিলে যিটো নেকি আজি এনেকৈ এটা দলঙেদি তেওঁলোকে সদায় অহা যোৱা কৰিবলগীয়া হৈ আছে আৰু যিহেতুকে সকলোৱে জানে যে এইটো সময়ত পৰীক্ষা ছিজন পৰীক্ষা নগ'লে ল'ৰা ছোৱালীৰ যিটো নেকি পৰীক্ষাত ফেল হ'ব বুলি তেওঁলোকে আমাক জনাইছে তো সেইকাৰণে আমি অসম চৰকাৰক তথা আমাৰ স্থানীয় মন্ত্ৰীক আমি অনুৰোধ জনাই আছোঁ যদি অনতিপলমে আমাৰ এই দলংখন বনাই দিব লাগিব